তিনিচুকীয়াত আয়োজন ৰঙালী বিহু সন্মিলন। তিনিচুকীয়াত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। অহা ইংৰাজী ৩ আৰু ৪ মে'ত হিজুগুৰি ৰেলৱে কলনী খেলপথাৰত আয়োজন কৰা হৈছে এই ৰঙালী বিহু সন্মিলনখনি। দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানত কেইবাটাও প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাসমূহ হৈছে শ্ৰেষ্ঠ হুঁচৰি, শ্ৰেষ্ঠ বিহুৱতী, শ্ৰেষ্ঠ মৌকুঁৱৰী, ঢোলবাদন, আধুনিক নৃত্য, বিহু নৃত্য আৰু আছে শ্ৰেষ্ঠ ৰীল প্ৰতিযোগিতা। প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহৰ বিষয়ে সবিশেষ জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোক্তাসকলে। সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰিব স্ক্ৰীনত দিয়া নম্বৰত। নমস্কাৰ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে এইবাৰ পঞ্চদশ ৰঙালী বিহু উদযাপন কৰিব লৈছে। উক্ত পঞ্চদশ ৰঙালী বিহুখন আমি ৩ আৰু ৪ মে' অৰ্থাৎ শনি আৰু দেওবাৰে হিজুগুৰি ৰেলৱে খেলপথাৰত অনুষ্ঠিত কৰিবলৈ যা যোগাৰ চলাইছোঁ। উক্ত দুদিনীয়া কাৰ্যসূচীত আমাৰ কাৰ্যসূচীত থাকিব প্ৰতিযোগিতাসমূহ থাকিব কাৰ্যসূচী থাকিব ক্ৰমে বিহুৱতী, হুঁচৰি, আধুনিক নৃত্য, বিহু নাম, মৌকুঁৱৰী, গগনা, ঢোলবাদন আদি কৰি কেইবাটাও আকৌ ধুনীয়া প্ৰতিযোগিতাৰ লগতে এবাৰ বিশেষ এটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। এইটো হৈছে ৰীল প্ৰতিযোগিতা। বিহুখনক প্ৰচাৰ মাধ্যম হিচাপে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ৰীল প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলে এটা বস্তু তেওঁলোকে সদায় মনত ৰখা উচিত, তেওঁলোকে যে ৰীল প্ৰতিযোগিতাত অংশগ্ৰহণ ল'ব বা ভিডিঅ' বনাব, তেওঁলোকে সম্পূৰ্ণ অসমীয়া মাৰ্জিত সাজ পোছাক পৰিধান কৰিব লাগিব। তেওঁলোকে মুঠতে 60 ছেকেণ্ডৰ এটা ভিডিঅ' নিৰ্মাণ কৰিব লাগিব, য'ত তেওঁলোকে 50 ছেকেণ্ড সময় অসমীয়া গীতত নৃত্য পৰিৱেশন বা অসমীয়া গীত এটা গাব পাৰিব। বাকী শেষৰ 10 ছেকেণ্ডত তেওঁলোকে আমাৰ বিহু ৩-৪ তাৰিখে হ'বলগীয়া বিহুখনৰ বিষয়ে তেওঁলোকে প্ৰচাৰমূলক এটা বাৰ্তা প্ৰদান কৰিব লাগিব। ৰীল প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলে তেওঁলোকে যেতিয়া ৰীলটো নিৰ্মাণ কৰিব বনাব, তেওঁলোকে আমাৰ বিভাগীয় সম্পাদকসকল যিসকল আছে, য'ত আমাৰ গুৱাহাটীত যিসকল বিভাগীয় সম্পাদক ফোন নম্বৰ আছে, তালৈ প্ৰেৰণ কৰিব লাগিব ভিডিঅ'টো। আৰু সেই ভিডিঅ'টো আমি আমাৰ অফিচিয়েল পেজ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতি নামৰ যিটো অফিচিয়েল পেজ আছে, তাত আমি আপলোড কৰিম। আৰু সেই ভিডিঅ'টোত যাৰ ভিডিঅ'ত বেছি লাইক এণ্ড শ্বেয়াৰ আৰু কমেণ্ট পাব, কমেণ্ট এণ্ড ভিউজ আহিব, সেই ভিডিঅ'টোকে আমি শ্ৰেষ্ঠ ৰীল প্ৰতিযোগী হিচাপে আমি বিবেচিত কৰিম। আৰু এইখিনিতে আমাৰ যিসমূহ প্ৰাইজ দিয়া হ'ব এই ৰীল প্ৰতিযোগিতাত, এই বিষয়ে আমাৰ যুগল কিছু বৰাই জনাব। ধন্যবাদ। এইখিনিতে আমাৰ প্ৰতিযোগিতাটোৰ থাকিব মাননি থাকিব, লগত এখন প্ৰশংসাপত্ৰ থাকিব আৰু এটা বিশেষ বঁটা আমি প্ৰদান কৰিম। সেয়ে সকলো প্ৰতিযোগী আমি অনুৰোধটো জনাম, অহা 15 তাৰিখৰ পৰা আমাৰ এই প্ৰতিযোগিতা আৰম্ভ হ'ব। 15 তাৰিখৰ পৰা 2 তাৰিখৰ ভিতৰত তেওঁলোকে নিজৰ ভিডিঅ'সমূহ আমালৈ প্ৰেৰণ কৰক। আৰু তেওঁলোকে এই অফিচিয়েল পেজত গৈ তেওঁলোকৰ ভিডিঅ'সমূহ দেখাৰ লগে লগে শ্বেয়াৰ কৰক আৰু লাইক কৰিবলৈ মানুহক আগবঢ়াই দিয়ক লাইক আৰু ভিউৰ বাবে। যাৰ বেছিকৈ লাইক, ভিউজ এণ্ড কমেণ্ট আহিব আৰু শ্বেয়াৰ আহিব, তেখেতকে আমি শ্ৰেষ্ঠ ৰীল প্ৰতিযোগী হিচাপে বিবেচিত কৰা হ'ব। ধন্যবাদ। জয় অসম।